ৱাণ্ডাৰফুল বিনিতাই আজি মই অন্য এটা ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছোঁ বিহুৰ ভিডিঅ' আপোনালোকক একো দেখাবও নোৱাৰিলোঁ আৰু আপোনালোকক সকলোলৈ মোৰ ফালৰ পৰা ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল শুভেচ্ছা জনাই দিয়া বিহু শুভেচ্ছা থাকিল সকলোলৈ তাৰ পৰা আজি আহিলোঁ মাহঁতৰ ঘৰলৈ আজি বিহু 3 নম্বৰ দিন এইফালে এয়া মোৰ আমাৰ লগত মাহীটো আছে এইজনী আমাৰ টিকলিজনী জোৱাই ঘৰলৈ আহিছে বুলি একদম পুৰা খানা আয়োজন চলি আছে ছাগলী মাংস হাঁহৰ মাংস লোকেল কুকুৰা আৰু এইফালে দাদা বহি আছে এইজন একদম বহুত আলহী ঘৰত খুব ভাল লাগিব আজি আপোনালোকক চব দেখাই যাম মা গৈছে বিহু মাৰিবলৈ ভাইটিও বিহু মাৰিবলৈ ওলাইছে বোৱাৰীজনী অপাৰেশ্যন হৈছিলে আপোনালোকে আগৰ ভিডিঅ'টো দেখিছিলে বহুত মৰম দিছে বহুত বেছি ধন্যবাদ আপোনালোকলৈ তাৰ পৰা এইফালে জোৱাই বোলে আজি খানা বনাব মই ছাগলী মাংস বনাম মাংসখিনি দেখাই দিয়াচোন একদম আমাৰ ইয়াত মানে লোকেল এতিয়া সেই মছলাখিনিয়ে দেখাই দিম কি লৈছা মছলা মছলা এই আদা ৰচুন আৰু সেই শুকান জলকীয়া নাই কাৰণে গুড়ি শুকান জলকীয়া লৈ ল'ম অঁ মানে আমাৰ মাহঁতৰ ঘৰত যে ইমান মছলা নাখায় সেইকাৰণে খুব কম পৰিমাণৰ মছলা থাকে আৰু আমাৰ ইয়াত যে একদম লোকেল ছাগলী কাটে সেইকাৰণে বহুত ভাল মাংসখিনি বিৰাট তেল থকা মাংস ছাগলী মাংস এতিয়া আমি মাংস বনাম এইফালে ইমান বেছি আপোনালোকনো কি দেখাই থাকিম আগৰ ৰেচিপি দিয়া আছে যদি নাই চোৱা চাই ল'ব আৰু একদম মানে ফুল মস্তি আজি এইখিনি ছাগলী মাংস এই ছাল নকটা নেপালী ষ্টাইলত কটা ছাগলী মাংস এয়া ছাগলী মাংস আৰু ইমান তেল আছে মাংসখিনি মানে আমাৰ ইয়াত বহুত ভাল ছাগলী কাটে তাৰপিছত মই জেতুকা লগাইছিলোঁ এইফালে গ'লগৈ পানী নিদিয়াকৈ কাটে ইয়াত মাংসত পানী নিদিয়ে একদম বহুত মানে নিচিনা কালাৰটো দেখিলেতো গম পায়েই ন পুৰা ৰঙা হৈ আছে এইফালে মাহীয়ে কি বনাব লোকেল চিকেন এইফালে তাই বনাব লোকেল চিকেন তাৰপৰা তেওঁ বনাব ছাগলী মাংস আৰু আমি হাঁহ কাটি থোৱা আছে হাঁহখিনি অকল ড্ৰাই ফ্ৰাই কৰি মাংস বাহিৰে মই বেলেগ মাংস একো নাখাওঁ সেইকাৰণে ছাগলী মাংসখিনিও বনাব আৰু আমাৰ টিকিজনী চাওঁ এইজনী চাওঁ আলু কাটি আছে আৰু আপোনালোকক নেক্সট দেখাই আছোঁ দেই এই ভিডিঅ'ত দাদাকো এবাৰ দেখাই দিওঁ ভালকৈ মায়ে যে বিহু মাৰিবলৈ গৈছিলে গৈ পিনে ক'লেগৈ আমি ঘৰলৈ আহিলোঁ বুলি সেইকাৰণে ওচৰৰ খুৰীহেঁতে বৰমাহেঁতে ক'লে বোলে বিহুখন আমাৰ ঘৰতে মাৰিবলৈ যাওঁ তাৰমানে আমি আছোঁ যিহেতু তেওঁলোকে ভাবিলে আমিও লগতে এপাক নাচোঁ বুলি আৰু মাহী আৰু ভাইটি দেখিছেনে কেনেকৈ নাচিছে ভাইটিও বিহুলৈ ওলায়ে আছিলে তাতে বিহু পাৰ্টিটো আহি গ'ল লগতে সিও অকণমান সময় নাছিলে এইফালে আকৌ আমাৰ এওঁকো নেৰিলে নহয় দেখিছে নাই লগতে আকৌ তেওঁ নচাত লাগি গৈছে আটাই মিলি বিৰাট ফূৰ্তি কৰিলোঁ দেই মাহেঁতে আকৌ অকণমান সময় আমাৰ ঘৰত বিহু গালে তাৰপাছতে বেলেগৰ ঘৰত গাবলৈ গ'লগৈ আমি আকৌ নাচিবলৈ আৰম্ভ কৰিছিলোঁহে মাহেঁতে গ'লগৈ নহয় সেইকাৰণে আমি কি কৰিলোঁ জানেনে ডেকটোকে লগাই লৈ আটাইকেইজনীয়ে বিৰাট নাচিলোঁ বনাই আছে বাইদেউ এইফালে চাই দিয়ক ৰুটি বনোৱা বাইদেউ বাহ क्या क्या बनाया है ये हुकान रोटी पूरी इन्हें की बना सकता फ्रेंचबिन आलू भाजी चापाओ क्या लोकेल मांस एया ছাগলী মাংস এইফালে পুৰা বনাই আছে এয়া ৰাতিপুৱা শুই উঠি ব্ৰাছ কৰি আহিছে এয়া খাবলৈ আমাৰ ডাইনিঙত আকৌ সোফা পৰা আহি ইয়াত বহিছে হেল্ল' এয়া হৈছে নেক্সট দিনা ৰাতিপুৱা কিমাননো জলপান খাব জলপান খায়ো আমনি লাগিছে সেইকাৰণে মাহঁতক ক'লোঁ বোলো ৰাতিপুৱা ৰুটিকে খাম ৰাতি মাংস আছেই মই আপোনালোকক দেখাইছিলোঁৱেই এইফালে দাদা আকৌ ৰুটি খাবলৈ ভাল নাপায় সেইকাৰণে ভাতে খাইছে আৰু লগতে আমাৰ মাহীও দুইটাই ভাত খাইছে আৰু আমি ৰুটি খাইছোঁ
তাৰ পৰা খাই বৈ পিনে আকৌ আমাৰ আগফালে বৌ এজনী ঘৰ আছে নহয় আটাইকেইটা আকৌ তালৈ গলো এপাক আহোঁ বুলি আগফালে বৌহঁতৰ ঘৰলৈ আহিলোঁ লগতে দাদাও আহিছে আৰু টিকলিজনীও আহিছে আৰু এয়া আমাৰ একেবাৰে ঘৰৰ ফ্ৰণ্টতে থকা বৌহঁতৰ ঘৰ তেওঁলোকৰ ঘৰটো এইটো নতুনকৈ লৈছে ওপৰত খুব ভাল লাগিছে আহল বহল ধুনীয়া তাকে আমি কিবা কিবি কথা পাতি আছো আটায়ে আৰু আমাৰ টিকলিজনী দেখিছে নাই একদম মানে এইটো তাই একদম মানে সেকেন্ড ঘৰ তাই ইয়াতে থাকে আৰু আমাক সব দেখাইছে আমি বহুত আসলতে মানে এইটো ঘৰ লোৱা পাছত নতুনকৈ আহিছো সেইটো কাৰণে চাহু লাগে ও খাই গৈ কি খাবা হাঁস চেকিব লাগিব খালি এই বৌহঁতৰ এইটো কি সেই মডুলাৰ টাইপৰ বনাই দিব নেকি মডুলাৰ বুলি নহয় আৰু আমি হেৰি কৰি দিওঁ অকল চেল্ফ বনাই দিব লাগিব সেইকাৰণে সেইবিলাক ফিটিং কৰা নাই ন কাহিনী মজা লাগিছে কিন্তু আহল বহল মানে হেৰিটো ভাল লাগে কাৰণে ভাল লাগিছে অকণমান সময় থাকিলোঁ তাতে অকণমান সময় থাকি মেলি এতিয়া ঘৰলৈ যাবলৈ ওলাইছোঁ তাৰমানে আমাৰ টিকলিজনী এতিয়া যাব বিহু মাৰিবলৈ আৰু আমিকেইটা যোনফালে ঘূৰি ফুৰিছোঁ তাইও মানে আমাৰ পাছে পাছেই ঘূৰি ফুৰিছে তাই একেবাৰে মানে এইটো তাই বৰমাকৰ ঘৰলৈ কোনফালে যায় কি আছে একদম কথা মানে শেষেই নহয় তাৰ পাছতে তাইক লৈ পিনে আকৌ ঘৰলৈ আহিলোঁ এতিয়া বোলে তাইক উলিয়াই দিব লাগে বিহু মাৰিবলৈ আৰু তাই ৰাতিপুৱাৰ পৰা ভাত নাই খোৱা সেইটো কাৰণে মানে আমি আটাই কৈছোঁ তাইক ভাত কেইটামান খাই ল'বলৈ আৰু তাই ভাত খাবলৈ যে ইমান টান পায় নহয় দেখিছেনে কেনেকৈ গাতে মানে লাগি লাগি থাকে এইফালে আকৌ মাহীয়ে তাইক ভাত খুৱাবৰ কাৰণে মাহীয়ে ভাত লৈ আহিছে কিন্তু মাহী কথা যে অকণমানো নুশুনে আৰু মাকে ধমকি দিয়াত এয়া দেখিছেনে কেনেকুৱাজনী কৰি আছে একদমেই মানে ভাত খাবলৈ বেয়া পায় চবেই খালে তুমি নাই খোৱা বুলি কৈছে খাই ল আমি তাইক ভাত খাবলৈ জোৰ কৰাত তাই একো কথা শুনিলেনে বিহু মাৰিবলৈ বোলে সকলো ল'ৰা ছোৱালীয়ে ভাত নোখোৱাকৈ আহে কি যে কথা কয় নহয় ইমান যে দুষ্ট তাৰ পৰা আকৌ আমি আটাইবিলাকে বহি লৈছোঁ আৰু মই যে একেবাৰে চোফাখনত শুইয়ে ল'লোঁ আৰু আমাৰ যে কি কথা ওলাইছে নহয় তাইক আকৌ এতিয়া বিহুলৈও উলিয়াই দিব লাগে পটাপট ভাত খোৱা বুলি চবেই জোৰ কৰিছে আৰু মাকলে অকণমান ভয় খায় যে মাকলে চাই চাই ভাত খাই আছে তাই ভাত পানী খাই বৈ একদম আজৰি হ'ল তাৰ পাছত মই এতিয়া উলিয়াই দিব লৈছোঁ তাইক বিহু মাৰিবলৈ যাবলৈ তাইক লগৰবিলাক একদম আহি পিনে আমাৰ মানে ৰাস্তাৰ ওচৰত ৰখি আছেহি তাইক নিবৰ কাৰণে আৰু তাই যে একেবাৰে ভাত খাবলৈ টান সেইকাৰণে মই উলিয়াই দিয়া নাছিলোঁ ভাত কেইটামান খোৱাৰ পাছত এতিয়া তাইক মই অকণমান মেকআপ কৰি দিছোঁ তাইক বোলে আজি মই মেকআপ কৰি দিব লাগে কাপোৰ পিন্ধাই দিব লাগে সদায় মাকেই পিন্ধাই দিয়ে কিন্তু আজি মই ঘৰত আছোঁ কাৰণে বোলে মইহে পিন্ধাই দিব লাগে আৰু ভালেই লাগে দিয়কচোন মই যে বিৰাট ভাল পাওঁ সৰু ল'ৰা ছোৱালীক এনেকৈ কাপোৰ পিন্ধাই মেকআপ কৰি আগতে যে মোৰ ওচৰত মানে ওচৰৰ ভণ্টিহঁত মানে খুৰা ছোৱালীহঁতে আটাই আহি পিনে মানে একদম মানে ভৰ্তি হৈ থাকে মই চবকে বিহুলৈ উলিয়াই দিব লাগে সঁচাকৈ দেই সেই দিনবিলাক যে কলৈ গ'ল নহয় আজিকালি যে মানুহৰ ব্যস্ততাত কোনো বিহু মাৰিবলৈও ওলাই নাযায় আমাৰতো ইয়াত টাউনততো একো বিহুৱে নাই সেইকাৰণে বিহু বুলি মাহঁতৰ ঘৰলৈ গ'লোঁ অকণমান ফূৰ্তি কৰোঁ বুলি ৰেডি এইফালে আঁতৰলৈ যোৱা দেখাই দিয়া ধুনীয়াকৈ ঘূৰি দিয়া খোপাটো দেখাই দিয়া নাচি দিয়া অকণমান নাচি দিয়া এতিয়া চকুকেইটা দেখাই দিয়া বন্ধ কৰি বাবা বাই বাই
নাচনী বাই বাই। এতিয়া বিহুলৈ ওলাইছো, এইফালে দাদা যাব ওলাইছে। এতিয়া ঘৰ ৰখীয়া বাই বাই বাবদা বাই বাই। এয়া বিহুলৈ ওলাইছো, এইফালে মাহী মাহঁতৰ ঘৰত বিহু মাৰিবলৈ ওলাইছো। কেনেকুৱা লাগিছে চাওকচোন, একদম পুৰা ৰঙা মেখেলা ৰঙা ব্লাউজ গহনা পিন্ধি লৈ বিহুলৈ ওলাইছো দেই ৰাইজসকল। গছৰ গুটি খাবলৈ পাই সমনীয়া পাৰিছো বিহু অহা বাতৰি বিহু অহা টিকিলি বিহু পাৰ্টি হাই কৈ দিয়া। নাচি দিয়া ঢোল বজাই দিয়া নাচা। মই কিন্তু একেবাৰে ডাঙৰখনৰ লগতে নহয় দেই, টিকলিখনৰ লগতো নাচিছোঁ এপাক দুপাক। আৰু মাহঁতৰ যে বিহুখিনি গৈছিলে ৰাতি, আমি ঘৰত থকা বুলি গম পাই পিনে খুৰী এটা ক'লে বোলে বিহুলৈ ওলোৱা। একে জাপেই মানে বিহুলৈ ওলাইছোঁ। বিহু মাৰিবলৈতো মই এনেও ভালেই পাওঁ, আৰু আমাৰতো টাউনত একো বিহুৱে নাই। সেইকাৰণে মাহঁতৰ ঘৰলৈ গৈ খুৰী বৰমা পেহী বৌ আটাইবিলাকৰ লগত বিৰাট ফূৰ্তি কৰিলোঁ। এইফালে আমাৰ মাহী নাচ দেখিছে নাই, বিৰাট নাচিছে দেই, খুব ভাল লাগিলে। আৰু আমাৰ মা মোৰ সকলোৰে নাচ দেখিব। ভিডিঅ'টো স্কিপ নকৰাকৈ একদম শেষলৈকে চাই থাকক। ৰাতি হৈ গ'ল, এতিয়া আমি ঘৰলৈ আহি আছো। এই আন্দা মুন্দা বৰ্তা, এতিয়া ৰাতিয়ে হৈ গ'ল একদম। আমাৰ টিকলিজনীও লগত ক'ত ঘৰ পাই গ'লোহি একদম। এতিয়া বিৰাট গৰম, ঘামি গৈছো। এইফালে দেখাই দিয়া তোমাক। নাচি মেলি ভাগৰ লাগি একদম খাই আহিছে। আৰু ৰাইজে কি কৈছে বা, ৰাইজ শুই আছে। হৰা শুই আছা যে, এইফালে শুই আছে মোবাইল চাই চাই। পুৰা নাচি নাচি আহিলোগে, মজা লাগিলে। ঘৰত
বিহু মাৰি আহিলোঁ তাৰ পৰা গা চা ধুলোঁ ধুই মেলি একদম ফ্ৰেছ হ'লোঁ এতিয়াহে মানে ভাল লাগিছে দেই দিনটো জপিয়াই মানে গৰমত ঘামি একদম মানে ভাগৰ লাগি গ'ল ফেনখন লগাই আটাই চাহ তাহ খাই মেলি বহি আছোঁ আৰু আমাৰ টিকলিজনী চাওকচোন একদম হেলমেটটো পিন্ধি আছে তাৰ পাছতে আকৌ মায়ে ক'লে বোলে চাৰিআলিৰ পৰা আহোঁগৈ যিহেতু জোঁৱাইক ঘৰলৈ আহিছে কিবা এটাতো দিব লাগিব বিহু বুলি সেইকাৰণে কিবা এটা কিনো বুলি ক'লত মই গ'লোঁ মা গৈছে আৰু এওঁ চাৰিআলিতে আছিলে তেওঁকো মাতি দিলোঁ তাৰ পাছতে তেওঁৰ কাৰণে এটা চাৰ্ট লোৱা হৈছে মই দেখাম বাৰু পাছত কোনটো চাৰ্ট ল'লোঁ আৰু তেওঁ চাৰ্টকেইটা মানে খুব ভাল লাগিলে দেই মোৰ ভাগৰ আৰু এইফালে মা আকৌ এওঁ কাৰণে ল'লেই নহ'ব নহয় মাহীৰ কাৰণেও ল'ব লাগিব দুইটাৰ কাৰণে গিফ্ট ল'লোঁ কি গিফ্ট ল'লোঁ আপোনালোকে অকণমান পাছত দেখা পাব ৰ'ব পিছদিনা আকৌ ৰাতিপুৱাই মামা ল'ৰাটো আহিছিলে ফুৰিবলৈ আমাৰ ঘৰলৈ তাই আকৌ মামা ল'ৰাটোক যে ইমান ভাল পায় নহয় যাবলৈ নিদিয়ে চাওকচোন কেনেকৈ তাক আমনি কৰি আছে আজি হৈছে মাহঁতৰ ঘৰত 2 নম্বৰ দিন এজনী স্কুলৰ পৰা আহিলেগে আমি এতিয়া ঘৰলৈ যামগে তাইক এৰি থৈ মাক এৰি থৈ এতিয়া আমি ঘৰলৈ যামগে তুমি তোমাৰ স্কুল গৈ কেনেকুৱা লাগিছে কৈ দিয়া যাবলৈ ওলাম এতিয়া ঘৰলৈ কালি বিহু মৰা ভাগৰ লাগিয়ে আছে ইমান দেৰিলৈকে বিহু মাৰিলোঁ আৰু এনেকুৱা জপিয়ালোঁ যে ভৰি হাত গোটেই বিষ হৈ গ'লগৈ এইফালে মাও আজিও বিহু মাৰিবলৈ গ'ল আমি ঘৰলৈ যামগৈ সেইকাৰণে নগ'লোঁ এইফালে ভিতৰতো একদম আন্ধাৰ হৈ আছে আৰু ৰুমত কোনো নাই চবেই পেকিং কৰি আছে নেকি কি ভৰাই আছে চাওঁগৈচোন এইফালে ওলাইছে আৰু ন যাবলৈ ঘৰলৈ চচুবাৰীৰ পৰা নিজৰ ঘৰলৈ সেইফালে পুৰা গিফ্ট পাই গৈছে বিহু গিফ্ট কি পালি দেখাই দে বিহু গিফ্ট ইয়াত ভিডিঅ'ত একটু ফ্ৰক দিছে মায়ে তাইক ইমান ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে বিহু গিফ্ট তাই পাই গ'ল ফ্ৰক দিছে মায়ে মোৰ বিহু গিফ্ট নাই দুখ ক'ত আছে আন্ধা বন্ধা হৈ আছে লাইট দিয়া নাই যে এইফালে ভিতৰত এইফালে এইফালে দিছে জোৱাইকক গিফ্ট এইটো চাৰ্ট এটা দিছে মায়ে কালাৰটো বিৰাট ধুনীয়া লাগিছে এইটো আৰু মোক কি দিছে বিহু গিফ্ট চাব নেকি গামোচা মোক গামোচা দিছে মায়ে নিজৰ হাতেৰে বৈ দিছে মা এনেকুৱা মানে কি বুলি কয় গামোচা কমি গৈছে মোৰ ভাগৰ সেইকাৰণে মোক গামোচা দিব বুলি ক'লত মোক গামোচা দিছে মায়ে এইখিনি টিকলিজনী জেঠাই কি দিলে কৈ দিয়া আকৌ জেঠাই তোমাক কি দিলে কাপোৰ ইয়াত আহা এডোখৰত কৈ আহি আহা জেঠাই তোমাক কি দিলে বিহু গিফ্ট কাপোৰ দিলে মজা দিলে এইলা কাপোৰ এযোৰ আনিছিলোঁ আৰু আহোঁতে জুচ লৈ আহিছিলোঁ তাকে কৈছে এতিয়া যাবলৈ হৈছেগৈ আমাৰ টাইম হৈ গ'ল 3টা বাজি গ'ল ওলাবলৈ একদমেই মন যোৱা নাই ৰাতিপুৱাই যোৱা কথা আছিলে বতৰ বহুত বেয়া সেইটো কাৰণে ৰাতিপুৱা যোৱা নহ'লে এতিয়া যাবলৈ ওলাম আৰু অকণমান শুই ল'লোঁ আকৌ ঘৰত আলহীও আহিলে ভাত পানী বনাবলগীয়া হৈ গ'ল সেইকাৰণে মোৰ বিহু গিফ্ট মায়ে কি বুলি কৈছে আকৌ কাকো দিবলৈ দিয়া নাই বোলে থৈ দিবলৈহে দিছোঁ মানে মোৰ বিয়া হৈ যাওঁতে যে বহুত গামোচা দিছিলে 150 মানৰ ওপৰত দিছিলে মই মানে গামোচা মূল্যই বুজি নাপালোঁ চবকে দি দিওঁ সৰু ল'ৰা ছোৱালী আহিলেও গামোচা দি দিওঁ ডাঙৰ মানুহ আহিলেও গামোচা দিওঁ চবকে গামোচা দি মোৰ এখনো নিজলৈ গামোচা নাই এতিয়া সেইকাৰণে মাক কেতিয়াবা বহুত প্ৰয়োজন হয় ন গামোচা এখন এনেকুৱা মানুহ আহি যায় মানে যিমান কাপোৰ কানি দিলেও গামোচা এখন দিবলৈ মন যায় সেইটো কাৰণে মাক গামোচা এখনমান দিব মায়ে সেইকাৰণে মোক
মান গামোচা দিছে দিছে আৰু বিহু গিফ্ট মাকেতো যে আকৌ গিফ্ট কিবা দিবই ন গিফ্টটো নিদিব মাও এনেকৈ মোকো গিফ্ট দিছে তাৰপিছত ইয়াতে এখন আকৌ কোনখন আছিলে দেই এইখন আকৌ গামোচা ভিনিয়েকক দিছে মানে ভাইটি মানুহজনীয়ে এখন ভিনিয়েকক তাই গামোচা দিছে এখন বেয়া হ'ব দিয়া থেংক ইউ ঠিক আছে দিয়ক আপোনালোকক আকৌ অকণমান পাছত লগ পাই আছোঁ বাই বাই এবাৰ আছো বাই বাই কৈ দিয়া আকৌ আমি এতিয়া ওলালোঁ ঘৰলৈ আৰু ঘৰলৈ অহা সময়ত মনটো সঁচাকৈ সদায় ইমান বেছি দুখ লাগে তাই জানেনে সদায় আমি ঘৰলৈ ওলোৱা সময়ত কান্দে আৰু আমি সদায় আহিলেও তাই সদায় কান্দে আমি মানে অহা সময়ত ইমান বেছি বেয়া লাগে নহয় তাৰ পৰা তাইলৈ মনত পৰিয়ে থাকে আৰু ৰাস্তাটো দেখিছেনে ইমান বেছি ভাল হৈছে আৰু মই এইফালে দেখাই গৈছোঁ জেঠুৱেকক তাইৰ স্কুলখন আৰু এইবাৰ যে বিহুত মাহঁতৰ ঘৰলৈ আহি ইমান বেছি ফূৰ্তি কৰিলোঁ বহুত বেছিয়ে ভাল লাগিলে আৰু আপোনালোকৰ বাৰু মোৰ ভিডিঅ'বিলাক ভাল লাগেনে যদি মোৰ ভিডিঅ'বিলাক ভাল লাগে প্লিজ মোৰ ভিডিঅ'বিলাক লাইক কৰিব কমেণ্ট কৰিব আৰু আপোনালোকৰ বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই তাৰ পাছতে শেহতীয়াকৈ হ'লেও মই ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ লগত আৰু সকলোকে বিহুৰ শুভেচ্ছাও জনালোঁ আৰু যিসকলে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চালে তেওঁলোকক বহুত বেছি ধন্যবাদো জনালোঁ তেতিয়াহ'লে আজিলৈ আহোঁ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ দেই বাই বাই